অসমৰ জনপ্ৰিয় কৌতুক অভিনেতা ভ্ৰাম্যমানৰ অৰুণ বৰাই আজি বীণাপানী থিয়েটাৰত উপস্থিত হয় আৰু আমাৰ অসমৰ জনপ্ৰিয় কৌতুক অভিনেতা বিপুল ৰাভাও উপস্থিত হয় আৰু ইয়াৰ লগতে অৰুণ দাই বহুখিনি কথা নজনা কথা ক'লে বা কথাখিনি আমি জানিবলৈ পাই বহুত সুখী হৈছোঁ যে আৰু অৰুণ দাক এনেকৈ দেখিবলৈ পাই বহুত বহুত ধন্যবাদ। এয়া আমি গৈ আছোঁ সূৰ্য কেম্প পৰা আহি এতিয়া আমি সূৰ্য কেম্প পালোহি। ৰাতুল দা এয়া আমাৰ সকলোৰে মৰমৰ চম্পক শৰ্মা। কুমাৰ দা, উৎপল দা, তাৰপাছত সূৰ্য থিয়েটাৰৰ প্ৰযোজক মনীন্দ্ৰ বৰ্মন, গোটেইকেইটাই আৰ্টিষ্ট লগ লাগি একেবাৰে ধুনীয়া লাগিছে। আজি অনুষ্ঠানটো বহুত 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 বেছি ভাল লাগিল, এনজয় কৰিলোঁ, ধুনীয়া লাগিল। একেলগে বহি একেলগে কথা পাতিলোঁ। আপুনি যদি এই ভিডিঅ'টো চাই আছে তেনেহ'লে ফেচবুকত ফ'ল' কৰক আৰু ইউটিউবত ছাবস্ক্ৰাইব কৰক। ধন্যবাদ।